নমস্কাৰ, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ অসম ফিউচাৰ ইউটিউব চেনেল। আশা কৰোঁ আপোনালোক সকলোৰে খবৰ ভাল। তো এই ভিডিঅ'টোত আজি আমি শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্সৰ BSc নাৰ্ছিং বি ফাৰ্ম আৰু BSc মেডিকেল টেকন'লজি কৰ্চৰ এপ্লিকেশ্যন ফৰ্মৰ ওপৰত নহ'লে ইয়াৰ ওপৰত থকা আপোনালোকৰ যিবিলাক ডাউট আছে সেইবিলাকৰ কিছুমান ডাউট সলভিঙৰ কথা আলোচনা কৰিম। তো বহুখিনি কমেণ্ট বা কুৱেশ্যন কৰি আছিল ইয়াৰে এপ্লিকেশ্যন ফৰ্মৰ ওপৰত। তো বহুখিনি প্ৰব্লেম হৈছিলে। তো ইয়াৰে কিছুমান চল্ভ আপোনালোকৰ মাজত আগবঢ়াইছোঁ। তো প্ৰথম কুৱেশ্যনটো বহুতে সুধিছিল যে এক্সাম ডেট। তো এক্সাম ডেটটো আপোনালোকে নিশ্চয় জানে 7 জুন তাৰিখে। তো এতিয়া এক্সাম ডেটৰ পিছত এটা ডাঙৰ কুৱেশ্যন। তো BSc নাৰ্ছিং বি ফাৰ্ম আৰু BSc মেডিকেল টেকন'লজিৰ এটাই এক্সাম নেকি? তো এইটো কুৱেশ্যন আহিছিলে। তো যদি তো ইয়াৰে এক্সামটোৰ কথা সুধিছিলে। তো এক্সামটো বহুতে কৈছিল যে BSc নাৰ্ছিঙৰ ছেম এক্সাম, ডি ফাৰ্মৰো ছেম এক্সাম, কেনেকৈ দুটা এক্সাম দিম এনেকৈ বহুতে কৈছিলে। তো এনেকুৱা নহয়। তো আপোনালোকে যেতিয়া অনলাইন এপ্লাই কৰিব, অনলাইন এপ্লিকেশ্যন ফৰ্ম ফিল আপ, তেতিয়া তাত অপশ্যন থাকিব। তো আপোনালোকক স্ক্ৰীন বা ডিছপ্লেত দেখাই দিছোঁ। তো তাত BSc নাৰ্ছিং, বি ফাৰ্ম, BSc মেডিকেল টেকন'লজি তো ক্লিক কৰা অপশ্যন থাকিব। তো আপোনালোকে এক্সামত সকলোবিলাক অপশ্যনে ক্লিক কৰি কিনে এক্সাম দিব পাৰিব, অনলাইন এপ্লাই কৰোঁতে। তো আপোনালোকে অনলাইন এপ্লাই কৰোঁতে এইটো আপোনালোকক ডিচাইড কৰিব লাগিব। তো আপোনালোকে কিহৰ কাৰণে এক্সাম দিব। তো সকলোবিলাকৰ কাৰণে এক্সাম দিব পাৰিব, একো প্ৰব্লেম নাই। তো আপোনালোকৰ এডমিশ্যনটো ডিপেণ্ড কৰিব অনলাইন এপ্লিকেশ্যন পৰ্টেলৰ ওপৰত। সেইকাৰণে অনলাইন এপ্লাই কৰোঁতে আপোনালোকে ভালকৈ এপ্লাই কৰিব। তো অনলাইন এপ্লাই পৰ্টেলৰ বা অনলাইন এপ্লাই কেনেকৈ কৰে তাত ভিডিঅ' দিয়া আছে, আপোনালোকে চাই ল'ব পাৰিব। তো এতিয়া অনলাইন এপ্লাই কৰোঁতে আপোনালোকে গোটেইকেইটা অপশ্যনত ক্লিক কৰি দিব। তো কৰিলে কি হ'ব, আপোনালোকে এটা এক্সামতে গোটেইকেইটাৰ কাৰণে এলিজিবল হ'ব। তো আপোনালোকে এক্সামটো 7 জুন তাৰিখে দিয়াৰ পিছত তেতিয়া কি, তো এটাই এক্সাম, ন' প্ৰব্লেম। তো আপোনালোকৰ এটা এক্সামৰ থ্ৰুতে আপোনালোকে BSc নাৰ্ছিঙতো কাউন্সিলিং কৰিব পাৰিব, ডি ফাৰ্মতো পাৰিব, বি ফাৰ্মতো পাৰিব, BSc মেডিকেল টেকন'লজিতো পাৰিব। তো আপোনালোকে অপশ্যন পাইছে। তো কোনোবা এটাত নহয় কোনোবা এটাত আপোনালোকে পোৱাৰ চান্সেছ থাকে তেতিয়া। তো সেইকাৰণে গোটেইকেইটাতে অনলাইন এপ্লাইটো কৰি থৈ দিব। তো এটাই এক্সাম হ'ব, এটাই এক্সামৰ ওপৰত আপোনালোকে গোটেইকেইটাত কাউন্সিলিং কৰিব পাৰিব। তো এইটো হৈ গ'ল। নেক্সট, এইবাৰ হাই ছেকেণ্ডেৰী দিয়া ষ্টুডেণ্টবিলাকে অনলাইন এপ্লাইটো কৰিব পাৰিব নে নাই? হয়, এইবাৰ হাই ছেকেণ্ডেৰী দিয়া ষ্টুডেণ্টবিলাকে অনলাইন এপ্লাই কৰিব পাৰিব। তো যেতিয়া আপোনালোকে অনলাইন এপ্লাই কৰে তেতিয়া তাত দুটা অপশ্যন দিব। এটা অপশ্যন হৈছে পাছ আৰু এটা হৈছে এপিয়াৰ। তো এইবাৰ হাই ছেকেণ্ডেৰী দিয়াবিলাকে এপিয়াৰ অপশ্যনত ক্লিক কৰিব। তো তেতিয়া আপোনালোকে তাত মাৰ্কছবিলাক দিয়াৰ প্ৰয়োজন নাই। বহুতেই ইয়াৰ ওপৰত বহুতৰ কনফিউজন হৈছিলে যে হাই ছেকেণ্ডেৰী দিয়া ষ্টুডেণ্টবিলাকে এপ্লাই কৰিব পাৰে নে নাই। তো পাৰিব। তো কেৱল আপোনালোকে যেতিয়া কাউন্সিলিং হয় তেতিয়া আপোনালোকৰ চাৰ্টিফিকেটখিনি লাগিব। তো কাউন্সিলিঙলৈকেতো এতিয়া সময় আছে। তো আপোনালোকৰ প্ৰব্লেম নাই, অনলাইন এপ্লাইটো কৰি এক্সামটো দিব পাৰিব। তো আপোনালোকৰ BSc নাৰ্ছিং, বি ফাৰ্ম পেৰামেডিকেল, GNM, ANM কৰ্চৰ এণ্ট্ৰেন্স এক্সাম দিম বুলি ভাবি আছে নেকি? তেনেহ'লে আমি আপোনালোকৰ কাৰণে লৈ আহিছোঁ ই বুক আৰু মক টেষ্ট চিৰিজ। GNM, BSc নাৰ্ছিং, বি ফাৰ্মৰ ছেম ই বুক আৰু মক টেষ্ট চিৰিজ হয়, আৰু GNM আৰু ANM কাৰণে ছেম হয়। তো ইয়াতে 5000তকৈ অধিক MCQ উইথ এনচাৰ পাব। তো এই ই বুক এণ্ড মক টেষ্ট চিৰিজ অসমীয়া আৰু ইংৰাজী দুয়োটা মাধ্যমতে উপলব্ধ আছে। তো এই ই বুক আৰু মক টেষ্ট চিৰিজে আপোনালোকৰ প্ৰিপাৰেশ্যনটো তীব্ৰ গতিত আগবঢ়াই নিয়াত সহায় কৰিব। তো এই ই বুক আৰু মক টেষ্ট চিৰিজ আপোনালোকে আমাৰ ৱেবছাইট, তো হোৱাটছআপ নম্বৰটো ডেছক্ৰিপশ্যনত দিয়া আছে বা ডিছপ্লেত দিয়া আছে, আৰু ৱেবছাইটৰ লিংক কমেণ্ট বক্সত দিয়া আছে, তাৰে পৰা আপোনালোকে ডাইৰেক্টলি ৰিডাইৰেক্ট হ'ব পাৰিব। তো নেক্সট এটা, যিবিলাকে অনলাইন এপ্লাই কৰিছে তো তেওঁলোকৰ কুৱেশ্যন। তো পে'মেণ্ট হৈ গৈছে, কিন্তু তো এপ্লিকেশ্যন প্ৰিণ্ট হোৱা নাই বা ডাউনলোড হোৱা নাই। তো এইটো প্ৰব্লেমৰ সমাধানটো কি? তো আপোনালোকে 2 দিন বা 3 দিনৰ সময় অপেক্ষা কৰিব লাগিব। তো আপোনালোকে অনলাইন এপ্লাইটো কৰিলে, তো পে'মেণ্টটোও কৰি দিলে। তো পে'মেণ্ট 1500 টকা লয়। তো পে'মেণ্টটো কৰাৰ পিছতো আপোনালোকে ৰিচিপ্টখন বা এপ্লিকেশ্যন যিটো ফৰ্ম আছে ডাউনলোড কৰিব নোৱাৰে। তো আপোনালোকৰ পে'মেণ্ট কৰাৰ পিছত 2 দিনৰ পৰা 3 দিন সময় লাগিবই এপ্লিকেশ্যন ফৰ্মখন ডাউনলোড কৰোঁতে। তো কাৰণটো হৈছে, তো আপোনালোকে পে'মেণ্ট কৰাৰ পিছত তো SSC ফালৰ পৰা যি অনলাইন এপ্লাইটো চেক কৰে না, তেওঁলোকৰ ফালৰ পৰা আপোনালোকৰ পে'মেণ্টটো আৰু এপ্লিকেশ্যন নম্বৰটো এইবিলাক সকলোৱে মিলাই চায়। তো ঠিকে আছে নাই, যদি ঠিকে থাকে তেনেহ'লে একচেপ্ট কৰি দিয়ে। তো কেতিয়াবা এইটো 5 দিনলৈকে সময় লয়। তো 5 দিনলৈকে কেতিয়া সময় লয়? কেতিয়াবা ছেকেণ্ড ছেটাৰডে থাকে, নেক্সট ছানডে থাকে। তো সেই দুদিন বেংকিং আৱাৰ নহয়। তো তাৰে কাৰণে অফিচ চফিচবিলাক বন্ধ থাকে। তো সেনেকুৱা অৱস্থাত 4 দিনৰ পৰা 5 দিন সময় লয়। যেতিয়া আপোনালোকৰ এসপ্তাহ হৈ গৈছে আৰু এপ্লিকেশ্যন ফৰ্মটো ডাউনলোড কৰিব পৰা নাই, তেনেহ'লে SSCৰ কণ্টেক্ট দিয়া আছে। আপোনালোকে তাত কণ্টেক্ট কৰিব পাৰিব, ইমেইল কৰিব পাৰিব, নম্বৰ দিয়া আছে, এড্ৰেছো দিয়া আছে, আপোনালোকে কণ্টেক্ট কৰিব পাৰিব। তো এইটো কুৱেশ্যন হৈ গ'ল। নেক্সট কুৱেশ্যন, পাৰ্চেণ্ট কিমান লাগে?
তো পাৰ্চেণ্টটোৰ ওপৰত বহুতৰ কনফিউজন হৈ আছিল। তো পাৰ্চেণ্টটো BSc নাৰ্ছিং আৰু ডি ফাৰ্মৰ কাৰণে 45% জেনেৰেলৰ কাৰণে লাগিব আৰু OBC SC STৰ কাৰণে 40%। কিন্তু BSc মেডিকেল টেকনলজি কৰ্চৰ তো লাষ্ট আৰু এখন নটিচ দিছিলে, সেই নটিচখনৰ মতে জেনেৰেলৰ কাৰণে 50% লাগিব আৰু বাকীবিলাকৰ কাৰণে 40% লাগিব। তো এইখিনি পাৰ্চেণ্টেজ আপোনালোকৰ PCBত, তো PCBত লাগিব। আৰু এতিয়া গ্ৰেছ মাৰ্ক তো গ্ৰেছ মাৰ্ক একচেপ্ট নহয়। তো আপোনালোক পুৰা ফুল্লি থিয়ৰী এণ্ড প্ৰেক্টিকেলত পাছ হ'ব লাগিব, তেতিয়া আপোনালোকৰ এডমিশ্যনটো হ'ব। তো এতিয়া আৰু বহুতৰ এটা কুৱেশ্যন, তো অনলাইন এপ্লাইটো কৰিব পাৰে। তো হয়, অনলাইন এপ্লাইত মানে যদি আপোনাক গ্ৰেছ এছ বুলি দিয়ে তেতিয়াহ'লে এইটো প্ৰব্লেম হ'ব। ন' বুলি দি কিনে যদি কোনোবাই কৰে তেতিয়া অনলাইন এপ্লাইটো কৰিব পাৰিব, এক্সামো দিব পাৰিব। কিন্তু যেতিয়া অৰিজিনেল ডকুমেণ্টবিলাক চেক হয় না, তেতিয়া আপোনালোকৰ প্ৰব্লেম হ'ব। এইবিলাক গ্ৰেছ মাৰ্ক থাকিলে অনলাইন এপ্লাইটো কৰিব নোৱাৰে। তো এটা বস্তুত একচেপ্ট কৰে GNM। তো আপোনালোকে GNM আৰু ANM নাৰ্ছিংটো দিব পাৰিব যদি আপোনালোকৰ গ্ৰেছ মাৰ্ক থাকিলেও। তো নেক্সট আৰ্টছ ষ্টুডেণ্টে BSc নাৰ্ছিং দিব পাৰে নে নাই সেইটো কুৱেশ্যন সুধি আছে। তো আৰ্টছ ষ্টুডেণ্টে BSc নাৰ্ছিং দিব নোৱাৰে, ডি ফাৰ্ম দিব নোৱাৰে, কেৱল আৰ্টছটোৱে GNM আৰু ANMটো দিব পাৰে। তো এইখিনি কুৱেশ্যন বহুতৰে মানে খকজা লাগি আছিলে। তো ইয়াৰ পিছত আৰু বেলেগ এক্সাম পেটাৰ্ণ চিলেবাছ এইবিলাকৰ ভিতৰত লৈ আহিম। বাকী এই ভিডিঅ'ত এইখিনি আছিল। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো ভাল পালে। থেংক ইউ।